নমস্কাৰ, আসসালামু আলাইকুম। ৰাইজ, আমি আজি এই গোৱালপাৰা চহৰৰ বৰপাহাৰ গাঁৱত এখনত আহিছোঁ। আজি আমি এই গাঁওখনত এটা অন্য ধৰণৰ ভিডিঅ' কৰিবলৈ আহিছোঁ, যিহেতু নেকি আপোনালোকে জানে যে আজিৰ দিনটো এটা ৰমজান মাহৰ দিন। আৰু এই ৰমজান মাহৰ দিনত আজি আমি এখন গাঁৱত, সম্পূৰ্ণ গাঁৱত প্ৰত্যেকজন ব্যক্তিকে আমি সহায়ৰ হাত আগবঢ়োৱাৰ ভিডিঅ' কৰিবলৈ আহিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'বোৰ আগলৈ চাব। আপোনালোকে আগৰ ভিডিঅ'বোৰ আমাৰ নিশ্চয় চাইছে যে আমি আগত কিছুমান ৰাস্তা ঘাটে শুই থকা মানুহক বা বিকাৰগ্ৰস্ত মানুহক বা শাৰীৰিকভাৱে অক্ষম থকা মানুহক সহায় কৰিছোঁ। কিন্তু আজিৰ ভিডিঅ'টো এটা অন্যতম ভিডিঅ' হ'ব ৰমজান মাহৰ স্পেচিয়েলিষ্ট অফাৰ হিচাপে। তো আপোনালোকে আহক, চাই থাকক। এয়া আমি ৰমজান মাহ উপলক্ষে আমি বুট দিছোঁ, তাৰপিছত মুড়ি দিছোঁ আমি। এয়া আমাৰ মুড়ি। তাৰপিছত এয়া দালি দিছোঁ আমি কেইবা বস্তা। এয়া ময়দা আছে, আপোনালোকৰ সন্মুখত খাইছে ময়দা কেইবা বস্তা আছে। তাৰমানে ইয়াতে বহু সংখ্যক মানুহ আছে যে দৰিদ্ৰ সীমাৰেখাৰ তলত। তো আমি প্ৰত্যেকজন ব্যক্তিক আমি দিবলৈ আমাৰ অসুবিধা। তো সেয়েহে আমি এই গাঁওখনৰ কেইজনমান মুৰব্বী মানুহক আমি একত্ৰিত কৰি এওঁলোকৰ দ্বাৰাই আমি এই 150 মানুহক আমি বস্তুখিনি বিতৰণ কৰিম। তো জেঠা, তো আমি এইখিনি যে আমি আপোনালোকক দিছো, আপোনালোকৰ গাঁৱত আপোনালোকে এনে কেনেকুৱা পাইছে? ভাল হৈছে আৰু দুখী মানুহ সহায় করতে আপনি আপনার তো আমি ইয়াতে মোটা এক প্ৰকাৰ 150 ঘৰ মানুহক আপোনালোকে দিব পৰাকে আমি বস্তু দিছো। তো আপোনালোকে 150 ঘৰ মানুহক আমিতো দিয়াটো সম্ভৱপৰ নহয়। তো আমি ভাবো যে আপোনালোকে অলপ কষ্ট কৰি আপোনালোকে যদি এইখিনি বিতৰণ কৰি দিয়ে, তো আপোনালোকে এই ৰমজান মাহৰ এটা সওয়াবৰ ভাগী হ'ব, আমিতো হমেই। তো জেঠা, আপুনি কেনেকুৱা পাইছে? আমি এইখিনি বস্তু ভাল পাইছো, মই আগৰ পৰা ভাল পাই আছো। মই আগৰ পৰা আজি 3-4 বছৰ পৰা দি আছে এওঁলোকে। মই আগৰ পৰা আমি বিৰাট শান্তিত আছো। আমি আগতে 2-3 বাৰ আপোনালোকে নিশ্চয় পাইছে। নিশ্চয় দিছো আৰু তো আজিও আমি আমাৰ পৰা বস্তুখিনি পাই আপোনালোকে নিশ্চয় সুখী হৈছে। নিশ্চয় সুখী হৈছে আমাৰ। এইখিনি বস্তু আপোনালোকে 150 ঘৰ মানুহক দিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰি আমাক অত সহায় কৰি আপোনালোকে যদি 150 ঘৰ মানুহক দিয়ে, আমি নথৈ আনন্দিত হ'ম। আপুনি কি ক'ব বিচাৰে? ঠিক আছে, মোৰো সেইটোৱে কথা আজি। তো ৰাইজ, আপোনালোকে চালে আমি 150 ঘৰ মানুহক দিয়াটো সম্ভৱপৰ নহয়। তো সেয়েহে আমি এওঁলোকৰ দ্বাৰাই আমি গোটেইখিনি মানুহক আপোনালোকক দিম। আৰু এই মানুহখিনিক যেতিয়া দিম, আমি আপোনালোকক দেখুৱাম আৰু তেওঁলোকক কাক দিওঁ। তো আপোনালোকে যদি আমাৰ এই ভিডিঅ'খিনি চাই সঁচাকৈ ভাল পাইছে, আমাক এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।